কি বনাওঁ আজি? আহক আমি চিকেন কাৰী বনাওঁ। এয়া দেখিছেনে আদা নহৰু পেষ্ট, পিঁয়াজ, জলকীয়া আমি ৰেডি কৰি লৈছোঁ আৰু লগতে চিকেনখিনিও মছলা চছলা সানি মেলি নিমখ হালধি সানি আমি মেৰিনেট কৰি ল'ম ধুনীয়াকৈ আৰু লগতে আজি চিম্পলকৈ বনাম বিলাহী আৰু আলু দিয়ে বনাম চিকেনটো আৰু লগতে আজি দেওবৰীয়া বিশেষ আছে আমাৰ কচু শাক আৰু আপোনাৰ তিতা ফুলৰ ভাজি। তিতা ফুলৰ ভাজিটো আপোনাৰ কলখাৰ দি বনাব মায়ে। এয়া দেখিছেনে আৰু এতিয়া আমাৰ বিশেষ আজি ৰেচিপিটো হৈছে চিকেন কাৰী। তো চিকেন কাৰী এয়া দেখিছে কাৰীখন দি ল'লোঁ, দি মেলি তেল চেল দি অকণমান পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। কাৰীখন অকণমান যিহেতু মানে জুইটো পুৰা হয় কাৰণে ক'লা হয় আৰু এয়া দেখিছেনে তেজপাত ধুনীয়াকৈ দি লৈছোঁ। তাৰপিছত ৰঙচুৱা হোৱাৰ পিছত আমি অকণমান আদা নহৰু পেষ্ট দি দিছোঁ। তাৰপিছত ধুনীয়াকৈ চিকেনখিনি দি দিম। চিকেনখিনি দিয়াৰ পিছত অকণমান লৰাই ল'ম, লৰাই মেলি তাত অকণমান আমি মছলা এড কৰিম। মানে আপোনাৰ যিখিনি দোকানৰ পৰা পায় আমি সেয়া মছলাই ইউজ কৰিছোঁ। সেয়া মছলাখিনি এড কৰিম, এড কৰি মেলি অকণমান ভাজি ল'ম চিকেনখিনি। অকণমান হোৱাৰ পিছত আমি আলুখিনি দি দিম। আলুখিনি অকণমান সিজিবলৈ দিম, সিজাৰ পিছত অকণমান লৰাই মেলি আমি বিলাহী দি দিম। বিলাহীখিনিৰ পিছত এয়া দেখিছেনে আমাৰ ফাইনেল চিকেন কাৰী ৰেডি আৰু আমাৰ থালিখনো ৰেডি। বাই